তো বাইদেউসকল আজি আমি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলন 2.0 কেনেকৈ ৰিনিউৱেল কৰিব লাগিব আৰু কেনেকৈ লগইন কৰিব লাগিব। প্ৰথমতে আমি আমাৰ এখন ব্ৰাউজাৰত ক্ৰোম ব্ৰাউজাৰত গৈ আমি গুগলত সাৰ্চ কৰিম অমৃত বৃক্ষ আন্দোলন 2024। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। আপোনাৰ সেকেন্ড অপশনটো দিয়া আছে অমৃত বৃক্ষ আন্দোলন aba.assam.gov.in তাত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এইটো আমাৰ হোম পেজ খোল খাব। হোম পেজখন তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব পাৰিব। তাৰ ডিটেইলছ খিনি দিয়াই আছে। তো আমি কি কৰিম প্ৰথমতে এই 3 ডট যেটো আছে 3 ডট ক্লিক কৰি আমি ইয়াতে চাইছে আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেচন আছে নিউ ৰেজিষ্ট্ৰেচন আছে যেটো আমি ৰিনিউ কৰিম সেইকাৰণে ৰিনিউত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াত আপোনালোকে আগতে অমৃত বৃক্ষ আন্দোলন 1ত যেটো আপোনালোকে মোবাইল নম্বৰ দিছিলে ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ আছিল সেই মোবাইল নম্বৰটো ইয়াতে আপোনালোকে এন্ট্ৰি কৰিব যেনেকৈ মই কৰি আছো। তাৰ পিছত গেট ওটিপি ত ক্লিক কৰিব আপোনালোকে আৰু এখন আপোনাৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰত ওটিপি যাব। ওটিপি টো যোৱাৰ পিছত আপোনালোকে ওটিপি টোত গৈ ঠিক 6 ডিজিট এটা ওটিপি আহিব সেই 6 ডিজিটটো আপোনালোকে ক্লিক কৰিব ইয়াত কৰি সাবমিট বুটামত ক্লিক কৰিব। তো চাব পাৰিছে আপোনালোকে পুৰা নাম আহিছে ডিটেইলছ খিনি আহি গৈছে আমি যেতিয়া আমাৰ বৃক্ষ কৰিছিলো। তো যেহেতু আমি ৰিনিউ কৰিম সেইকাৰণে আমাক ইয়াত ৰঙাকে যেটো অপচন আছে ৰিনিউ আমাক সেই তাতে অলপ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ৰেজিষ্ট্ৰেচন নম্বৰ আহিব। এই ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকে লিখি ৰাখিব পাৰে নহলে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে। তো এইটোৱে আছিল এনেকৈ আমাক ৰিনিউৱেল কৰিব লাগে। ধন্যবাদ। আশা কৰো আপোনালোকে বুজি পাইছে।